বোৱাৰী চাওকচোন এতিয়ালৈকে এইবোৰ ঠিক কৰা নাই দেখিলে নাই এনেকে হাঁহি দিছে বাৰীৰ ৰুমত শহুৰ শাহু সোমাব নাপায় গুড নাইট নাই লগা ভাল লাগিছে খোলা দৰ্জা খোলা সঁচা কথা ক'বলৈ গ'লে মই আহিলোঁ এতিয়া স্কুলৰ পৰা আহি গা পা ধুই আজৰি হ'লোঁ তাৰ আকৌ মানে দিনত শুবৰ কাৰণে আগফালে আমাৰ দৰ্জাখন মাৰি ল'বলৈ কওঁ দেই নহ'লে বোলো হেৰি ভয় লাগি থাকে ন সেইকাৰণে আগফালে দৰ্জাখন মানে মাৰিবলৈ গৈছিলে সেইকাৰণে কৈছিলোঁ আপোনাক গুড নাইট বুলি ক'তনো গুড নাইট কিন্তু যে এনেকুৱা বোৱাৰী চাওকচোন এতিয়ালৈকে এইবোৰ ঠিক কৰা নাই দেখিলে নাই এইবিলাক এইবিলাক কাম দেখিছেনে ভাল বোৱাৰী নহয় একদম ভাল বোৱাৰী নহয় এইবোৰ বহুত বেয়া বোৱাৰী হয় সেইফালে এজনী আমাৰ দুষ্ট চিঞৰ-বাখৰ কৰি আছে স্কুলৰ পৰা আহি পালোঁ এতিয়ালৈকে বিচনা চিচনা ঠিক নবা কেনেকুৱা তুমি হে এনেকুৱা বোৱাৰী কেলে কান্দি আছা শুন কেলে কান্দিছা উঠাচোন তুমি হাই কোৱা চোৱা এইটো চোৱা অঁ হাই কোৱাচোন হাই এনেকৈ কোৱা আপোনালোকক এতিয়া একদম কাৰেক্ট যিটো একদম সঁচা কথা সেইটো কথা কৈ দিছোঁ চেংনাঙৰ উঠোতে চাগে অকণমান দেৰি হ'ল হয়নে মোনো তাৰপিছতে হ'ল কিন্তু আমাৰ সোণটোৱে এইবিলাক কিবাকিবি লেপটপটো উলিয়াই কিবাকিবি কাম কৰি আছিলে তাৰপিছত তাই চাগে বেলেগ কামত ব্যস্ত হৈ গ'ল যাৰ কাৰণে গোটেই কামখিনি কৰা সম্পূৰ্ণ নহ'ল এনেকুৱা নহয় যে এইখিনি সময়তে এইখিনি কাম কৰি একদম শেষ কৰিবই লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই আৰু বহুতখিনি কাম কৰিছে ছোৱালীজনীয়ে অকলে অকলে বহুত কাম কৰিছে ঢেৰ কাম কৰিছে মই খুলি দিছো পিনটো লগাই থৈ দিম নে লাগিব ন এইটো যে দুষ্ট হৈছে দেই সঁচাকে নাহা মোৰ দে হা তোক কেলে খবৰ আছানো বাৰু নকয় মই জানো এইটো দিম দেই মই এইটো দিম চা কান্দিলে বেয়া দেখে কৈছিলে নে হাঁহি দিয়াচোন হাঁহি দিয়ে হাঁহি দিয়ে নাকটো কাটাই হাঁহি দিয়ে ইয়াত নহয় চাম তোমাক বেয়া দেখিব এনেকে এনেকে হাঁহি দিছে এনে হাঁহিছে কোনজনী হাঁহিছে কোৱাচোন এইজনী চৰাই চাই চাই তাই ভাতো খায় চৰাই চাই চাই তাই ধেমালিও কৰে ইয়াত দেউতাই লগাই থৈছে এইবোৰ হ'লে বেয়া হ'ব নহয় মই এৰি থাকিব শুন শুনটো কৈ দিয়াচোন সহায় কেলে কাৰণে কেলে কোনোৱাই আছা বাৰু কোৱাচোন মই কৈ দিম দিয়া টপত কৈ দিম দেই বোৱাৰীৰ ৰুমত শহুৰ শাহু সোমাব নাপায় কথাটো মই আজিলৈকে নাজানিলো যিসকলে জানে প্লিজ ক'বচোন দেই আৰু মোৰ শহুৰ দেউতাও কিন্তু তেনেকুৱাই আছিলে কেতিয়াও মানে আমাৰ ৰুমত নোসোমোৱাকে নাথাকে আমি এতিয়া যেনেকে মুনুহঁতৰ ৰুমত সোমোৱা হৈছে মোৰ শহুৰ দেউতাও তেনেকে আহি সোমায় খালি শাহুমা ইমানকে সোমোৱা নাছিলে কাৰণ তেওঁ মানে চকুৰে ইমান চৰি দেই তেওঁ কাণেৰে শুনা নাছিলে নুশুনে মানে সেইকাৰণে লাখুটিয়েল তাত লৈ পেলাই এনেকে এনেকে খোজকাঢ়ি যায় নাই এনেকে পৰ্দাখন আঁতৰাই পেলাই কিবা এটা ক'ব লগা হ'লে কয় আৰু তাৰপিছত আমাৰ বৰজনাকেইজনো তেনেকুৱা আমাৰ ৰুমত মানে নোসোমোৱাকে নাথাকে গতিকে যিসকলে এতিয়াও ভাবি থাকে যে সোমাব নালাগে তেওঁলোকে প্লিজ কমেণ্টটো কৰি পেলাই জনাব আমি নজনা কথাটো যদি কোনোবাই জনায় কি কৰিছে আকৌ ক'ত সোমাইছা দোকানলৈ গৈছিলে বোলে মুনুৱে কিবা কিবি বস্তু আনিবৰ কাৰণে এই যে ইমানেই টেঙৰ হৈছে নহয় সেই দোকানখনলৈ গৈ থাকে নে চিনি পায় যে একদম ষ্টাইল কৰি দিব লাগে বোলে দেখুৱাই আছে অৱশেষত এইটো তেওঁ মানে এইটো দিব লগা হৈ গ'ল আৰু ধুনীয়া লাগিছে কিন্তু জানানে তোমাক বহুত ধুনীয়া লাগিছে ধুনীয়া ছোৱালীজনী খালি ভালকে নাৰাখা নহয় ধুনীয়া দেই হাঁহি দিয়াচোন ভালকে হাঁহি দিয়া আকৌ চাহ বনাই আছো আবেলি হৈ গ'ল আবেলি সময়ত চাহ খাওঁ আৰু লগতে আজি দুজন আলহী আছে আলহী দুজনৰ কাৰণে চাহ বনাইছো আৰু এইটো হৈছে পাঠ শাকৰ ভুজিয়াটো
লাল চাহত অকণমান আদা দি দিলে বৰ ভাল লাগে খাবলৈ চাহকণ সেইকণ চাহও খাই দিয়াৰ লগে লগে একদম মানে ভাগৰ যুগৰ চব নাইকিয়া নিচিনা হৈ যায় অৱশ্যে চাহ খোৱা মানুহৰহে এইটো কথাতে নোখোৱাবিলাকে ইমান ভাল নাপাব আৰু এয়া চেনি দিছোঁ সেইকাৰণে মাক দুটাকে বাকি ল'লোঁ আমিহে চেনি নাখাওঁ আলহী আকৌ চেনি খাব নহয় আৰু আমাৰ সোণটোৱে চেনি খায় সোণটো চেনি নহ'লে নহ'ব সি চেনি নিদিয়াকৈ মানে চাহ নাখায়েই একাপ তোমাৰ তুমি ইয়াতে খোৱা দেই ৱেলকাম খোৱা খাই লৈ এতিয়া আপোনালোকক কৈ আছো আলহী মানে আলহী আৰু এদিনীয়াকে আহিলেতো আলহীয়ে হয় ন ভাইটি দুজন আহিছে আমাৰ এচিটো যে আপোনালোকক আগত দেখুৱাইছিলো এচিটো মানে কি হ'ল ব্লক হৈছিলে তাৰপিছতে আপোনাৰ পানী নিগৰিছিলে খুব তাৰপিছত ভাল কৰি থৈ গ'লহি কিন্তু ভাল কৰি তেওঁলোকৰ মতে কেনেকৈ থ'লে নাজানো বাৰু প্ৰায় দুদিনৰ পিছৰ পৰা আকৌ পানী বাগৰিবলৈ লাগি গ'ল নহয় তাৰপিছত বাৰে বাৰে তেওঁলোকক ফোন কৰিলোঁ ফোন কৰোঁতে এমাহ গুচি গ'ল আৰু এতিয়া ক'বলৈ লোৱা কথাটো হৈছে কি তেওঁলোকে হয়তো ভালকৈ ঠিক নকৰিলে কোম্পানীৰ পৰা আহিলে বুলি ক'লেও আচলতে সকলোকে যে বিশ্বাস কৰি ল'ব নালাগে তেনেকুৱা নিচিনা হ'ল তেওঁলোকৰ যদি ক'ৰবাত কিবা থাকিও গ'ল তেওঁলোকে ফোন কৰাৰ পিছত অহা হ'লে ভাল পালোহেঁতেন আৰু আজি এটা নতুন কথা গম পালোঁ আজি নহয় কোনদিনাখন আছিলে তুমি ফোন কৰিছিলা যে যদি ভাল কৰি থৈ যোৱাৰ পাছত তেনেকুৱা প্ৰব্লেমখিনি যদি আকৌ হয় লগে লগে বোলে কোম্পানীলৈকে ফোন কৰি পেলাই মানে বা কমপ্লেইনটো আকৌ দিব লাগে এমাহৰ ভিতৰত যদি হৈ যায় ছাৰ্ভিচিংটো পুনৰ এইটো ভাল কৰি থৈ যায় কিন্তু আমি আকৌ তেওঁলোকলৈ ফোন কৰি থাকিলোঁ মানুহকেইজনলৈ তো ফোন কৰি থাকোঁতে আমাৰ এমাহ গুচি গ'ল গতিকে আজি আকৌ পে' কৰিব লাগিব তো আপোনালোকক জনাবলৈ লোৱা কথা মাত্ৰ এইটোহে যদি কাৰোবাৰ এনেকৈ ভাল কৰি থৈ যোৱাৰ পিছত যিকোনো বস্তু মানে এচিটো আমি বিশেষকৈ এচিটোৰ কথা কৈছোঁ কাৰণে এচি বুলিয়ে কৈ আছোঁ যদি তেনেকুৱা যিকোনো বস্তু যদি আপোনালোকৰ তেনেকুৱা ছাৰ্ভিচিং কৰি থৈ যোৱাৰ পাছতো যদি আকৌ প্ৰব্লেমটো পায় লগে লগে কমপ্লেইন মাৰিব নহ'লে আমাৰ নিচিনা হ'ব আকৌ পে' দিব লাগিব এতিয়া এমাহৰ ভিতৰতে একেটা এচিতে দুবাৰ পে' দিব লাগিব এতিয়া এইকেইজন এতিয়া নতুনকৈ আহিছে এইকেইজন এতিয়া আগৰকেইজন অহা হ'লেতো কিবা এটা ক'ব পাৰিলোহেঁতেন নতুনকেইজনক কি ক'ম আৰু জানি বুজি অহা নাই হয় কথাটো একাপ মোৰ সোণটো একাপ চেনি নিদিয়া সেই কাপ চেনি দিয়া নহয় সেইবোৰ চাব নোৱাৰিলে তোমাক হেৰি কৰিবলৈ কৈছে এইবোৰ কি অৱস্থা হৈ গৈছিলে এইবোৰ চাওক টোপোলা টাপলি কেনেকুৱা গোটেই পানীৰ অৱস্থা নাই পানী আৰু যিকেইজন ল'ৰালৈ যে ফোন কৰি আছিলো তেওঁলোকে আমাক ফোন নাম্বাৰটো দি পেলাই কৈছিলে আকৌ কিবা যদি প্ৰব্লেম পায় আপোনালোকে ক'ব কিন্তু ক'ব বুলি ক'লে আমি কৈ আছো নাহিলে এতিয়া কি কৰিম তেতিয়াও যদি ক'লেহেঁতেন বোলে আপোনালোকে এনেকৈ কমপ্লেইনটো কৰি দিয়ক তেওঁলোকে নক'লে নহয় সদায় আহিম ইদিনাকৈ আহিমকৈ এমাহ গুচি গ'ল আচলতে কিছুমান কথাই কামে মানুহক কথা শিকাই যে সেই এনেকৈ শিকিলোঁ কাপোৰ কানিবোৰ জাপোতে মুনুভাগৰ মেক্সিটো ইয়ালৈ গুচি আহিলে আৰু চেংনাঙে একদম মুঠতে মা আৰু চবেইতো ড্ৰেছিং আইনাৰ বস্তুখিনি ড্ৰেছিং আইনাতে সজাই থৈ ধুনীয়াকৈ কিন্তু আমাৰ অৱস্থাটো আপোনালোকক বহুত দিনৰ পৰা দেখুৱাই আছোঁ যে চেংনাঙৰ কাৰণে একোৱে থ'ব নোৱাৰি এখিনি তুলি থৈছোঁ ওপৰত আৰু এখিনি এনেকৈ কৰি পেলাই য'তে ত'তে কিবা কৰি পেলাই আছিলে দেই আমাৰ এখেতে ক'লে বোলে এইখন তাই খেলি ফুৰে যে বেলেগ কিবা এটা খেলিবলৈ দি পেলাই এইখনতে দেখোন আমি থ'ব পাৰোঁ 3 খাপত ধুনীয়াকৈ বস্তুখিনি থ'ব পৰা হ'ব কথাবোৰ আচলতে ভাবিয়ে পোৱা নাছিলোঁ তেওঁ কৈ দিলে আজি এতিয়া এয়া ধুনীয়াকৈ যিখিনি আছে আৰু ধুনীয়াকৈ মানে আৰু যি আছে তাকে আৰু দেই ধুনীয়াকৈ বুলি কওঁতে বহুত ডিচিপ্লিন বুলিও পোৱা নাই তথাপিও অকণমান এনেকৈ থ'বলৈ চেষ্টা কৰিলোঁ সম্বৰ্ধনা জনাইছিলে এখন আন্তৰিক শ্ৰদ্ধাৰে উদযাপন সমিতি এইখনো ইয়াতে ৰাখিছোঁ কিবা এটা এনেকৈ থাকিলে ভাল লাগে আৰু এইখনো মোৰ সম্বৰ্ধনাৰে হয় শৰাইখন মই আজি আলনা কাপোৰ চাপোৰ জাপিলোঁ দেই এনেই মানে দেওবাৰে জাপোঁ কিন্তু বহুতখিনি খেলি মেলি হৈ আছিলে আজি অকণমান জাপি দিলোঁ এতিয়া যে দেখিছে ন অলপ পিছত চেংদাঙে আনি পেলাবই সেইকাৰণে যিখিনি পাৰোঁ অকণমান ওপৰতে ধুনীয়া দেখাকৈ কৰি থ'লোঁ কি খাইছা শুন দেহা কি খাইছা এইটো মাৰ হয় দেখিলে নহয় এয়া মা লোৱা লৈ থাকা মা ভাগৰ বস্তু নিদিবা দেই কাকো নিদিবা একদম ধুনীয়াকৈ লৈ থাকা মুনু চোৱাহি আকৌ সোনকালে চোৱাহি নহ'লে বেছি সময় দেৰি কৰিলে নেদেখিবাই মা বুলি তুমি লৈছা কাৰণে দিছে মোক নিদিলেহেঁতেন কি খাইছা ভুজিয়া মুনুৱে ভাত ৰান্ধিছে মই বোলো পানী ভৰাই দিওঁ
পানী একদম মানে গোটেই জাৰকেইটাত কোনেনো খালে আৰু খাই মেলি একদম এনেকৈ থৈ দিছে কি ৰান্ধি আছা আজি সঁচাকে নে কিন্তু এনে কৈছো বাৰু সঁচাকে নে বুলি স্কুলত থাকোঁতে ফোন কৰিছে অ' মা অকণমান আনোগে নি মই বোলো আনাগৈ খাবলৈ মন গৈছে তেতিয়া কেনেকৈ ৰান্ধিছা চাওঁ গাহৰি লাই শাক যাৰ যাৰ প্ৰিয় সেইসকলে ভাল পাব লাই শাক সেই কম কাৰণে মাংসও বাৰু কমেই অনা হৈছে আজি তুমি বোলে নিদিলা মাত্ৰ এপিচ দিলা দুখ কৰি আছিলে তাৰপিছতে আৰু ল'ৰাই মাকক ক'লে জানো মাকে নিদিব নাই খোৱা মানে সি নাই খোৱাটো আকৌ মইহে দিছো তাক সি খাইছে মই নি পেলাই দিছো তেতিয়াহে খাইছে অ মা এনেকে কোৱা ভালকে মাতে ডাঙৰকে মাতা ওচৰত দিয়া গৈ যোৱা নিচে এতিয়া কোৱাচোন আইতা স্কুল গৈছিলা আইতা আহিলা তোমাৰ ভাল চুমা চুমা গানটো লাগে খুব ভাল পায় কালি যে আপোনালোকক এটা কথা ক'বলৈ থাকি গ'ল নহয় মনোহত যে পৰীক্ষা দিবলৈ গৈছিলে তাৰপিছতে মই ভাবিলোঁ আৰু তাই দিনত এতিয়া নুশুব এতিয়া কি হ'ব মানে ইমান মানে চিন্তা লাগিছে কেনেকৈ শুৱাম এতিয়া নুশুলেও আমনি কৰিব এই যে বিদুৰ ভাই গানটো বিদুৰ ভাই হেৰি কি ঐ নে নে পে পে এনেকৈ যে গানটো গাইছে ইমানেই ভাল পায় বাৰে বাৰে কৈছে বিশ্বাস নকৰিব আপোনালোকে ঐ কৈছো নহয় 15 বাৰমান শুনিছে পে পে নে নে শুনি শুনি একদম দুৰ্ঘৰ টোপনি ভাত খাই লওঁ দেই খাই মেলি আজৰি হৈ আপোনালোকক লগ পাম আকৌ অথনি সৰু মাছ ভাজিছিলে মই অথনি স্কুললৈ যাব সময়তে লৈ থৈ গৈছিলোঁ মানে স্কুললৈ যাবলৈ ওলাইছোঁ সেইখিনি সময়তে বেপাৰীজনকো লগ পাইছোঁ পদূলি মুখতে পাই পেলাই বোলো সৰু মাছ লৈ থৈ যাওঁ কচুখিনি ইমান ধুনীয়া সিজিছে কচু আৰু দাইল বনাই থৈছিলে ইমান এখিনি দিছে ইমান গাল বাৰু খাব পাৰেনে কি বোলে আছিলে ভাতকেৰেলা ভাজি পঢ়ি পঢ়ি খাইছা নেকি আমাৰ মুনুৱে বহুত টেষ্টি বনাইছে খাই দিলোঁ এতিয়া আমাৰ চেংনাঙলৈ আনিছে ভাত চেংনাঙক খুৱাই আছে অকণমান জোল বনাই দিছে তাত বৰ ভাল পায় তাই জোল বনালে ইমান ডাঙৰ এ বৰ ডাঙৰ দেই চুমু 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 ঐ জান তুমি মোক আঁকি শেষ কৰি থৈছা নে আকৌ নকৰিবা তুমি ধৰি থাকা আকৌ মোক হাত দি কেনেকে আমাৰ দৰ্জা লগ ইয়াত পৰি আছে এনেকে মানে দৰ্জাখন খোল খাই যায় নহয় এইটো এনেকে ওপৰত দি লয় দি পেলাই তাৰপিছত দৰ্জাখন লগাই দিয়ে নহয় তেতিয়া লাগি থাকে মোৰ চুলিখিনি চাই যদি তাই কি কৰিলে তোমালোকৰ দৰ্জা লগ বাদ দিয়া দৰ্জা অৱস্থা চোৱাচোন কি কৰিলে বা হে কৰি চব এৰুৱাই সেইডোখৰতো নাই নাই সেইডোখৰ লগাব লাগে আকৌ নহ'লে নতুন আনি লগাব লাগিব এইবোৰ পৰা তাই এৰুৱা হয় গোটেই ফালিছি হে নকৰিবা নকৰিবা বেয়া দেখিব অ' আমাৰ মুনু ফুলখিনি বৰ ধুনীয়া হৈছে দেই মুনু এনে কেঁচা পুতি হৈছে ন এনে কৈছোঁ দেই এইবোৰ চব প্লাষ্টিকৰ ফুল বেছিকৈ নিদিবা ইফালে যাবগৈ এই ফুলখিনি বৰ ধুনীয়া লাগে আকৌ ইয়াতে এইখিনি থৈছা মানি প্লেণ্ট এইখিনি নহয় আৰু আমাৰ দেউতাকে দেখো আহিছে দেখাক দেখি বোলে আনি পেলাই দিলেহি আৰু বোলে ক'ৰপৰা আনি দিলেহি বুলি কৈছে পাপাই কি বুলি কয় কৈ দিয়া আকৌ সৰুতে তুমি কি বুলি কয় দেউতাকে কয় সৰুতে তুমি এনেকুৱা আছিলা নি বাৰু এনেকে বুলি কয় দেউতা ক'ত শুলেনো চাওঁ উলিয়াই দিয়াচোন টানা টানা দাদা ক'ত শুলে
তাইও সোমাইহে লৈছে